আমাৰ কেৰিয়াৰ কাউন্সেলিং সেশনলৈ আপোনালোকক স্বাগতম। এতিয়া বহুত ইম্পৰ্টেণ্ট সময়, ক্লাছ 11-12 পৰীক্ষা খতম হ'ল আৰু খতম হোৱাৰ পিছত এইখিনি টাইমত সকলোৱে মানে নতুন নতুন কেৰিয়াৰ অপৰচুনিটিৰ কথা ভাবে আৰু আমাৰ ভিডিঅ'টো দিওঁতে অলপ লেটেই হ'ল। আচলতে এই ভিডিঅ'টো যিখিনিয়ে বৰ্তমান ক্লাছ 11ত পঢ়ি আছে বা 12 পাইছে তেওঁলোকৰ কাৰণে বেছি ইম্পৰ্টেণ্ট। সো বৰ্তমান আমাৰ কেৰিয়াৰটো হৈছে আচলতে মাৰ্কেট ডিপেণ্ডেণ্ট। 2000ৰ পৰা 2020লৈকে এইখিনি সময়ত ইঞ্জিনিয়াৰিঙৰ এটা জয়ময় অৱস্থা চলি আছিলে। মানে তেতিয়া নতুন নতুনকৈ কোম্পানীবিলাক আহিছিলে। 2004 বা 2000ৰ পিছত ইণ্ডিয়াত যিটো ছাৰ্ভিচ ছেক্টৰত ৰিভলিউশ্যন সৃষ্টি হৈছিলে IT ছেক্টৰত, তেতিয়া বহুত বিদেশী কোম্পানী ইণ্ডিয়াত আহিল আৰু অহাৰ ফলত আমাৰ ইয়াত ইঞ্জিনিয়াৰবিলাকৰ বহুত জয়ময় অৱস্থা, মানে ইঞ্জিনিয়াৰিঙৰ ডিমাণ্ডটো বহুত বেছি। তাৰপিছত মেডিচিনৰ ডিমাণ্ডটো সদায় চলি আছে আৰু WHO নিয়ম মতে প্ৰত্যেক 1000 জনসংখ্যাৰ এগেইনষ্টত এজন ডক্তৰ লাগে। কিন্তু আমাৰ ভাৰতবৰ্ষত বৰ্তমান সিমানো ডক্তৰ প্ৰডাকশ্যন হোৱা নাই, গতিকে মেডিচিনৰ চাহিদাটো বৰ্তমানো আমাৰ ইয়াতে আছে। কিন্তু তাত বাহিৰেও যিবিলাক মানে নতুন নতুন ফিল্ড আছে, এই নতুন ফিল্ডবিলাক বৰ্তমান বহুত বেছি ইম্পৰ্টেণ্ট। যে এনেকুৱাই নহয় যে কোনোবাই ডক্তৰ বা ইঞ্জিনিয়াৰ হ'লেই তেওঁৰ কেৰিয়াৰটো বনিব। আজিকালি বিভিন্ন নতুন নতুন ছেক্টৰ আহিছে আৰু প্ৰতিটা ছেক্টৰত আমি মানে ছাকচেছ ষ্টৰি দেখিবলৈ পাওঁ বা ছাকচেছফুল হ'ব পাৰোঁ। তাৰ ভিতৰত এটা হৈছে ফৰেনচিক চায়েন্স। ৰিচেণ্টলি আমাৰ যিটো ইণ্ডিয়ান পিনেল কোড 1860 সেইখন ৰিপ্লেচ কৰা হৈছে আৰু সেইখন ৰিপ্লেচ কৰি ভাৰতীয় ন্যায় সংহিতা নামত এইখন ৰিপ্লেচ কৰা হৈছে। আৰু এইখন ৰিপ্লেচ কৰাৰ ফলত কি হৈছে যে আগতে যিটো ফৰেনচিক চায়েন্স আছিলে, এই ফৰেনচিক চায়েন্সটো এইবাৰ বাধ্যতামূলক কৰি দিয়া হৈছে। মানে যিকোনো ইভিডেন্স যদি কালেক্ট কৰিব লাগে ক্ৰাইম চিনৰ পৰা, তেনেহ'লে ফৰেনচিক ষ্টাডি কৰাটো বাধ্যতামূলক কৰি দিয়া হৈছে। আৰু তাৰ ফলত কি হ'ব যে মানে ক্ৰাইম ইনভেষ্টিগেশ্যনৰ ক্ষেত্ৰত যিবিলাক ৰাজ্য চৰকাৰ আছে আৰু ল এণ্ড অৰ্ডাৰটো ৰাজ্য চৰকাৰৰ অধীনত, গতিকে ল এণ্ড অৰ্ডাৰটো ৰাজ্য চৰকাৰে যেতিয়া চাব লাগিব, তেতিয়া এই ফৰেনচিক চায়েন্সটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ পৰিব। বৰ্তমান আমাৰ অসমত ফৰেনচিক চায়েন্সৰ ক্ষেত্ৰত কাহিলীপাৰাত আছে ডিৰেক্টৰেট অফ ফৰেনচিক চায়েন্স। কিন্তু আৰু আমি নিউজত পায়ে থাকোঁ যে আমাৰ ফৰেনচিক ইভিডেন্সবিলাক হায়দৰাবাদ পঠায় মানে টেষ্টিঙৰ কাৰণে। চ' লাহে লাহে কি হ'ব যে ডিৰেক্টৰেট অফ ফৰেনচিক চায়েন্সৰ যিখিনি মানুহ আছে তেওঁলোকৰ ওপৰত মানে ৱৰ্কলোডটো বহুত বেছি হৈ যাব আৰু বহুত বেছি হৈ যোৱাৰ ফলত লাহে লাহে অসম চৰকাৰে অসমৰ বিভিন্ন ঠাইত মানে ফৰেনচিক লেব মানে বহাবলৈ বাধ্য হ'ব বা ভাৰতৰো বিভিন্ন ঠাইত ফৰেনচিক লেবৰেটৰীটো বহুত বেছি সৃষ্টি হ'ব। আৰু তাৰ কাৰণে কি হ'ব, নতুন নতুন ফৰেনচিক চায়েন্সৰ গ্ৰেজুৱেটৰ প্ৰয়োজন হ'ব, গ্ৰেজুৱেট মাষ্টাৰ ডিগ্ৰীৰ প্ৰয়োজন হ'ব। আৰু সেইকাৰণে অনাগত সময়ত ফৰেনচিক চায়েন্সটো এটা বহুত বেছি ইম্পৰ্টেণ্ট বস্তু হৈ পৰিব। আৰু ফৰেনচিক চায়েন্সৰ ক্ষেত্ৰত যদি আমি মানে আমাৰ যিটো কনচেপ্ট ফৰেনচিক চায়েন্সৰ ক্ষেত্ৰত, সেই কনচেপ্টটো মানে কি যে ফৰেনচিক চায়েন্স মানে আমি যদি ক'ব খোজোঁ যে ডিটেক্টিভ, আমি যে ডিটেক্টিভ ষ্টৰিবিলাক পঢ়োঁ, ৰঞ্জু হাজৰিকাৰ ডিটেক্টিভ ষ্টৰি পঢ়োঁ, তাৰপিছত ছাৰ আৰ্থাৰ কোনান ডায়লৰ ডিটেক্টিভ ষ্টৰিবিলাক পঢ়োঁ, ছাৰ আৰ্থাৰ কোনান ডায়লে লিখিছিলে শ্বাৰ্লক হোমছ, গতিকে শ্বাৰ্লক হোমছৰ ডিটেক্টিভ ষ্টৰিবিলাক পঢ়োঁ। এইবিলাক হ'লগৈ ফৰেনচিক চায়েন্সৰ একোটা পাৰ্ট। গতিকে ফৰেনচিক চায়েন্স যদি আমি পঢ়িব বিচাৰোঁ, যদি আমি কেৰিয়াৰ ফৰেনচিক চায়েন্সত পাৰ্চু কৰিব বিচাৰোঁ, তেনেহ'লে ভাৰতবৰ্ষৰ যিটো অগ্ৰণী প্ৰতিষ্ঠান সেইটো হৈছে নেশ্যনেল ফৰেনচিক চায়েন্সেছ ইউনিভাৰ্চিটি, NFSU, নেশ্যনেল ফৰেনচিক চায়েন্স ইউনিভাৰ্চিটি। আৰু ইয়াৰ এটা কেম্পাছ বৰ্তমান গুৱাহাটীতো আছে। মানে ইয়াৰ মেইন কেম্পাছটো আছে গান্ধীনগৰত, গুজৰাটত, কিন্তু এটা কেম্পাছ বৰ্তমান গুৱাহাটীতো বনাইছে। আৰু এইখন গুৱাহাটীৰ আমাৰ যি গুৱাহাটী মেডিকেল কলেজ আছে তাৰে এই হিলটপতে এইটো কেম্পাছটো বৰ্তমান আছে। পৰৱৰ্তী সময়ত হয়তো বেলেগত কেম্পাছ হ'ব। ইয়াৰে কি হয় যে 50% ছিট JEE মেইনছৰ যোগেদি, মানে JEE মেইনছৰ স্ক'ৰটোৰ আধাৰত হয়। স্পেচিয়েলি এপ্লাই কৰিব লাগে তাত, মানে NFSUৰ ৱেবছাইটত গৈ এপ্লাই কৰিব লাগে আৰু 50% JEE মেইনছৰ স্ক'ৰৰ যোগেদি তাত সোমাব পাৰি। আৰু বাকী 50% হয়গৈ নেশ্যনেল ফৰেনচিক এডমিশ্যন টেষ্ট, NFAT হয়। আৰু NFATটো হয় প্ৰধানকৈ জুন মাহত হয়। মানে এই 2024 পৰীক্ষাটো হৈ গ'ল, গতিকে তোমালোকৰ যিখিনিয়ে HS ফাৰ্ষ্ট ইয়াৰত আছা বা HS ছেকেণ্ড ইয়াৰত আছা, তেওঁলোকে এইটো পৰীক্ষাৰ প্ৰিপাৰেশ্যন কৰিলে হ'ল। জুন মাহত পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু মে' মাহত ফৰ্ম ফিল আপ হয় পৰীক্ষাটোৰ কাৰণে। মেইন পৰীক্ষা এইটো। আৰু বৰ্তমান কি হৈছে যে যিবিলাক
মানে ফৰেনচিক সায়েন্স পঢ়াৰ কাৰণে মানে গভৰ্ণমেণ্ট ইনষ্টিটিউট বৰ্তমান কম আছে, কাৰণ ফিল্ডটো বহুত নতুন। আৰু নতুন ফিল্ডত কি হয় যে নতুন ফিল্ডত যিবিলাকে প্ৰথমতে সোমোৱাখিনিৰ বহুত বেছি বেনিফিট হয় যিকোনো নতুন ফিল্ডতেই। গতিকে তোমালোকে যদি এতিয়া ফৰেনচিক সায়েন্স পঢ়া তেনেহ'লে মানে নতুন ফিল্ডত সোমাবা, মানে নতুন ফিল্ডত আৰম্ভণিতে সোমালে ভৱিষ্যতে বেনিফিটটো বেছি হয়। গতিকে যদি মানে সেইকাৰণে কি হয় যে গভৰ্ণমেণ্টত বৰ্তমান ফৰেনচিক সায়েন্স পঢ়াৰ অপৰচুনিটিটো বৰ্তমান কম। আৰু আমাৰ অসমত মানে গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি এইবিলাকে বৰ্তমানো ষ্টাৰ্ট দিয়াই নাই ফৰেনচিক সায়েন্সৰ মানে বেচেলৰ ডিগ্ৰী বা মাষ্টাৰ্ছ ডিগ্ৰী ষ্টাৰ্ট দিয়া নাই। বাকী যিবিলাক মানে ষ্টেট গভৰ্ণমেণ্টৰ কিছুমান কলেজ আছে, মহাৰাষ্ট্ৰত আছে, বুন্দেলখণ্ডত আছে, গতিকে সেইবিলাকত মষ্ট প্ৰবাবলি মেক্সিমামত ষ্টেট গভৰ্ণমেণ্টৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব। কিন্তু এনাফ যিটো আমাৰ নেশ্যনেল ইনষ্টিটিউট, এই নেশ্যনেল ইনষ্টিটিউটটো ৱৰ্ল্ডৰ 1 নম্বৰ বুলি কোৱা হয়, মানে বিশ্বৰ প্ৰথম বুলি কোৱা হয় ফৰেনচিক সায়েন্স ষ্টাডি কৰাৰ কাৰণে, স্পেচিয়েলি ফৰেনচিক সায়েন্স ষ্টাডি কৰাৰ কাৰণে বিশ্বৰ 1 নম্বৰ ইনষ্টিটিউট বুলি এইটো কোৱা হয়। গতিকে এইটো হ'লগৈ বৰ্তমান প্ৰিমিয়াৰ ইনষ্টিটিউট। তাৰোপৰি যিবিলাক প্ৰাইভেট কলেজততো আছেই ফৰেনচিক সায়েন্স, গতিকে প্ৰাইভেট কলেজত যদি কোনোবাই পঢ়িব বিচাৰে তেনেহ'লে বহুত কলেজত আছে। আৰু প্ৰাইভেট কলেজবিলাকৰ কাৰণে হয়গৈ এক্সামটো হয়গৈ কি যে অল ইণ্ডিয়া ফৰেনচিক সায়েন্স এণ্ট্ৰেন্স টেষ্ট। ইয়াৰ আণ্ডাৰত কি আছে যে বিভিন্ন প্ৰাইভেট কলেজবিলাক আছে। গতিকে ইয়াৰ স্ক'ৰৰ অধীনত স্ক'ৰটো চাই, যেনেকৈ মেথ স্ক'ৰটো চাই মেনেজমেণ্ট এপ্টিটিউড টেষ্ট, সেই স্ক'ৰটো চাই মেনেজমেণ্টৰ কলেজবিলাকত নামভৰ্তি কৰিব পাৰি, তেনেকৈ এই স্ক'ৰটো চাই বিভিন্ন প্ৰাইভেট কলেজবিলাকত নামভৰ্তি কৰিব পাৰি। আৰু এই প্ৰাইভেট কলেজবিলাকৰ কিছুমান ভাল আছে, কিছুমান বেয়া আছে। আমাৰ অসমতো ডাউন টাউন ইউনিভাৰ্চিটি আৰু ৰয়েল গ্ল'বেলত এই ফৰেনচিক সায়েন্সৰ মানে বেচেলৰ ডিগ্ৰী কৰ্চকেইটা আছে। গতিকে এইবিলাক মানে প্ৰাইভেটৰ ক্ষেত্ৰত এডমিশ্যন লোৱাৰ ক্ষেত্ৰত কি হয় যে মানে কলেজখন ভাল হয়নে নহয় সেইটো তোমালোকে নিজে চাব লাগিব যে এইখন ভাল হয়নে নহয়। কিন্তু এইখনত পালেতো আনডাউটেডলি এইখনতো বেষ্ট ইনষ্টিটিউট হয় ইণ্ডিয়াৰ। গতিকে প্ৰাইভেটত এডমিশ্যন ল'লে তোমালোকে নিজেতো চাব লাগিব। গতিকে এইখিনিয়েই। যদি তোমালোকৰ কিবা কুৱেশ্যন থাকে, ইয়াৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে আমাৰ টেলিগ্ৰাম গ্ৰুপৰ, আৰু মোৰ ফোন নম্বৰো দিয়া আছে, তাত মেছেজ কৰিলে হ'ল, কিবা প্ৰব্লেম পালে কুৱেশ্যন সুধিলে হ'ল। গতিকে আজিলৈ এইখিনি। পৰৱৰ্তী সময়ত আমি নতুন নতুন ভিডিঅ'লৈ আহিম। আৰু এটা ইম্পৰ্টেণ্ট কথা, আমাৰ কমন ল' এডমিশ্যন টেষ্ট CLATৰ নটিফিকেশ্যনটো ওলাইছে। গতিকে তোমালোকে যিসকলে CLATত পৰীক্ষাটো দিব পৰা, কমন ল' এডমিশ্যন টেষ্ট এক্সামটো দিব বিচৰা, তোমালোকে দিব পাৰা। গতিকে আজিলৈ এইখিনিয়েই। বাই বাই। ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰি দিলে হ'ল আৰু আমাৰ টেলিগ্ৰাম চেনেলটোত জইন কৰি ল'লে হ'ল। গুড নাইট।